জিলা সুৰক্ষা বিষয়া অফিচৰ পৰা আহিছোঁ, অৰ্থাৎ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচ ধুবুৰীৰ পৰা আহিছোঁ। আমাৰ উদ্দেশ্যটো আছিলে যোনটো মানে শিশুৰ সজাগতা, মানে চাইল্ড এৱাৰনেছৰ কাৰণে আমি একচুৱেলি ইয়াত উপস্থিত হৈছোঁ ৰতিয়াদহ HS স্কুলত। তো আমি ইয়াত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কথাত অৱগত কৰিলোঁ, যেনেকুৱা ধৰণৰ আপোনাৰ বাল্য বিবাহ, যোনটো এতিয়াও মানে কমিছে, বাট কিছুমান ঠাইত এতিয়াও হৈ আছে দুই এটাকৈ। আমি এটা টোল ফ্ৰী নাম্বাৰ সিহঁতৰ আগত মোকলাই দিছোঁ, যেনেকুৱা 1098। তাৰপাছত মহিলাৰ যদি কিবা অসুবিধা থাকে তেনেকুৱা 181ৰ সুবিধা আছে। তাত ক'ৰবাত যদি তেনেকুৱা কিবা দেখে, ক'ৰবাত বাল্য বিবাহ হোৱা বা চাইল্ড লেবাৰৰ ইছ্যু, যিকোনো কিবা যদি অসুবিধা দেখে তেতিয়াহ'লে আমাক সেই টোল ফ্ৰী নাম্বাৰত জনাব পাৰিব, আমি উচিত ব্যৱস্থা ল'ম সময়ত। আমি টাইম টু টাইম আমি চাইল্ড লেবাৰ ড্ৰাইভত গৈ থাকোঁ। আমাক লেবাৰ ইনস্পেক্টৰ সিহঁতৰ অফিচৰ পৰাও আমাক সহযোগিতা কৰে। এতিয়াতো বৰ্তমান বহুত কমিছে, তথাপিও আপোনালোকক সাংবাদিকসকল বা মিডিয়া পাৰ্চনসকলকো যদি তেনেকুৱা ইনফৰমেশ্যন পায় আমাক জনাব, আমি উচিত ব্যৱস্থা ল'ম। মানে নহয়, তেনেকুৱা কি হয় একচুৱেলি বহুত বস্তু ইয়াত কি হয়, এটা প্ৰব্লেম হয় লুকাই থাকে। মানে চহৰ অঞ্চলত অকণমান প্ৰব্লেমটো বেছি হয়, বাকী টাউন এৰিয়া বা যোনখিনি কি হয় এইখিনি এৰিয়াত মোটামুটি এতিয়া কভাৰ হৈছে। কিন্তু প্ৰব্লেমখিনি কি বহুত ক্ষেত্ৰত কি হয়, ৰিপৰ্টিং নহয়, সেইটো এটা ডাঙৰ ইছ্যু হয়। তো ৰিপৰ্টিং হোৱাৰ লগে লগে আমি উচিত ব্যৱস্থা লওঁ, প্ৰশাসনৰ মানে যি কৰিব লাগে আৰু। ইউনিট ধুবুৰীয়ে আয়োজন কৰা এইটো এৱাৰনেছ অন চাইল্ড ৰিলেটেড ইছ্যুছৰ ওপৰত মানে এটা প্ৰগ্ৰাম পাতিছিলে, আৰু এইটো ৰতিয়াদহ হায়াৰ ছেকেণ্ডেৰী স্কুলত এই প্ৰগ্ৰামটো পাতিছিলে। আৰু মই ইয়াতে ইনভাইটি হিচাপে আহিছোঁ ফ্ৰম লেবাৰ ডিপাৰ্টমেণ্টৰ, লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা ধুবুৰী এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ লেবাৰ ইনস্পেক্টৰ সময়। আৰু মই টপিকটো আছিলে ইয়াতে চাইল্ড ৰিলেটেড ইছ্যু, চাইল্ড লেবাৰ ইজ অলছ' এ লেবাৰ ৰিলেটেড ইছ্যু। আৰু চাইল্ড লেবাৰৰ মানে ইয়াতে চাইল্ড লেবাৰ কিয় হয়, এইটো এটা সামাজিক ব্যাধি হয়। গতিকে চাইল্ড লেবাৰ ৰিলেটেড যিটো চাইল্ড লেবাৰ একচুৱেলি এইটো স্কুলত পতাৰ কাৰণে মই ইয়াতে এটা কথা ক'ব লাগিব, চাইল্ড লেবাৰটো একচুৱেলি মানে আমি যিটো চাইল্ড লেবাৰ ৰেস্কিউ ড্ৰাইভত ওলাওঁ, মাহে মাহে ওলাই থাকোঁ আমি। লাষ্ট মাহত আমি 4টা ড্ৰাইভ কৰিছোঁ, এইটো ফালেও আহিছিলোঁ। যেতিয়া আমি বাচ্ছা এটা হেৰি কৰোঁ, ড্ৰাইভত বাচ্ছা এটা পাওঁ, মেক্সিমাম দেখা যায় যে কোনোবা এটা ক্লাছ 8, 9 হয়তো 10ত এক্সাম দিয়াৰ পিছত আৰু সি ড্ৰপ আউট হৈ গৈছে। গতিকে এইটো ইয়াতে কোৱা হ'ল যে যাতে তোমালোকে 18লৈকে তোমালোকে আপোনাৰটো 18লৈকে কৰিব লাগিব, তাৰপিছত কেৰিয়াৰ কাউন্সেলিং হ'ব, তাৰপিছত তুমি যিটো ভাল ভাবিবা সেইটো কৰিবা, তাৰ আগত কোনো কামত এংগেজ নহ'বা, আৰু সেইটো মাইণ্ডতে নানিবা। আৰু হয় কি, মেক্সিমাম ল'ৰা ছোৱালী হয়তো পঢ়া শুনা বাদ দি তাৰপিছত সিহঁতে কি কৰে, জীৱনটো হয়তো তেওঁ আধাতে সমাপ্ত হোৱা যেন হৈ যায়। ইটা ভাটাত সেনেকা ইনফৰমেশ্যন থাকিলে 1098 এইটো এটা যিকোনো চাইল্ড ৰিলেটেড ইছ্যু, তাতে চেণ্ট্ৰেলাইজ নাম্বাৰ হয়, তাতে কমপ্লেইন কৰিলে আমি তাতে ড্ৰাইভত যাম, গৈ পেলাই আমি বাচ্ছা সেনেকা পালে আমি সেই বাচ্ছাখিনি ৰেস্কিউ কৰিম। ৰেস্কিউ কৰাৰ পিছত তাৰপিছত আইনমতে যিটো হয় সেইটো হৈ যাব, আৰু সেইটো আমি এজ পাৰ ল মতে যিটো হয় সেইটো একশ্যন আমি ল'ম।